সকলোকে নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ কিতাপৰ সম্পৰ্কে। কিতাপ মানুহৰ জ্ঞান সাধনাৰ চাবিকাঠি হ'ল কিতাপ। ভাড়াঘৰত থাকোঁ, সেইকাৰণে কিতাপৰ সংগ্ৰহ ইমান বেছি নহয়, কিন্তু যিকেইখন কিতাপ নহ'লে নহয়, যিকেইখন কিতাপ অধ্যয়ন কৰি মই ছাত্ৰ ছাত্ৰীসকলৰ লগত যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হওঁ, সেই কিতাপকেইখন লগত সদায় মজুত ৰাখোঁ। ইতিহাসৰ ছাত্ৰ হিচাপে কেৱল ইতিহাসক চালিজাৰি চোৱাৰ যি হেঁপাহ, সেই হেঁপাহৰ উপৰিও বহু উপন্যাস পঢ়াৰ হেঁপাহো মই মনত পুহি ৰাখোঁ। আৰু এই কিতাপখন পূৰবী বৰমুদৈৰ গজৰাজ প্ৰেম আৰু বন্দিত্ব, এই কিতাপখন মই শতাধিকবাৰ পঢ়িছোঁ বুলি ক'লেও ভুল নহ'ব। এই কিতাপখনে মোৰ মন মগজুত এনেদৰে ছানি আছে যে এই কিতাপখনৰ প্ৰতিটো চৰিত্ৰই মোৰ বাবে একোটা জীৱন্ত চৰিত্ৰ। আচলতে দেউতা শিক্ষক আছিল আৰু শিক্ষকৰ সন্তান হিচাপে দেউতাই মোক দি থৈ গৈছিল এটা পুথিভঁৰালৰ দায়িত্ব। যিদৰে ধনৰখীয়া যখে ধন গুলৈ যিটো কোৱা হয়, আপোনালোকে জানে নাজানে মই নাজানো, ধন গুলৈ ওলাই বাৰিষাৰ সময়ত পথাৰত, সেই ধন গুলৈটো আমাৰ গাঁৱৰ মানুহে কি বুলি কয় যে সেয়া হেনো পুতি থোৱা ধনৰ ৰক্ষাকাৰী একোটা ভূত। যিদৰে সেই ধনৰখীয়া যখটোৱে ধন সুৰক্ষিত কৰি ৰাখে, ঠিক সেইদৰেও মই দেউতাই দি থৈ যোৱা পুথিভঁৰালটো চফা চিকুণ কৰি এতিয়াও ৰাখি আছোঁ। কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰত আছোঁ যদিও সেই পুথিভঁৰালটো মোৰ কাৰণে এটা আৱেগ, এটা টান। আৰু সেই পুথিভঁৰালটোৰ কোনটো চুকত কি আছে মই এতিয়াও চকু মুদিলে দেখোঁ। বাহিৰা কিতাপৰ সম্পৰ্কে ক'বলৈ গ'লে আৰু এখন কিতাপ পঢ়িছিলোঁ। এইখন হ'ল এখন বিখ্যাত কিতাপ। কিতাপখনৰ লেখক ডক্টৰ দিলীপ দত্ত। কিতাপখনৰ নাম হ'ল ফলি লোৱা বুৰঞ্জী। এই কিতাপখনত যোৰহাটৰ উচ্চ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰৰ বহু গুপুত কাহিনী লুকাই আছে। লগতে গুৱাহাটী বিশ্ববিদ্যালয় কিদৰে প্ৰতিষ্ঠা হৈছিলে সেই সম্পৰ্কেও বহু জ্বলন্ত কাহিনী ইয়াত সন্নিৱিষ্ট হৈ আছে। পাঠক সমাজে কেতিয়াবা যদি এই কিতাপখন পঢ়ে, তেতিয়া গম পাব যে শিক্ষানুষ্ঠান এটা প্ৰতিষ্ঠা হোৱাৰ আঁৰৰ কাহিনী। সাহিত্য একাডেমী বঁটা ঘোষণা হৈছে, আৰু সাহিত্য একাডেমী বঁটা যি লিষ্ট আছিলে, মানে বঁটা প্ৰাপকসকলৰ কাৰণে যিসকলে নমিনেশ্যন দিছিলে, সেই নমিনেশ্যন দিয়াসকলৰ ভিতৰত, নমিনেশ্যন লাভ কৰাসকলৰ ভিতৰত অন্যতম আছিল ডক্টৰ ৰক্তিম ৰঞ্জন শইকীয়াৰ প্ৰাক ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস। এই কিতাপখন এখন অতিকে উন্নত মানদণ্ডৰ গৱেষণালব্ধ গ্ৰন্থ। এই কিতাপখন যি অধ্যয়ন বৰ্তমান কৰা নাই, তেওঁ হয়তো প্ৰাক ঔপনিৱেশিক অসমৰ অৰ্থনীতিৰ সম্পৰ্কে, সমাজনীতিৰ সম্পৰ্কে জানিবলৈ একেবাৰেই সক্ষম হোৱা নাই। গতিকে এই কিতাপখন অধ্যয়ন কৰাটো প্ৰত্যেকজন ইতিহাসবিদৰ কাৰণে, ইতিহাসৰ ছাত্ৰৰ কাৰণে প্ৰয়োজনীয়। এয়াই আছিল মোৰ লগত বৰ্তমানে থকা কিতাপৰ সংগ্ৰহ। কাৰণ মই আগতেই কৈছোঁ যে ভাড়াঘৰত থাকোঁ, বহু কিতাপ আনিবলৈ সক্ষম নহওঁ, কিন্তু যিকেইখন আছে সেইকেইখনকে আটোমটোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। এতিয়া কথা হ'ল যে কিতাপ আমি কিয় পঢ়িব লাগে? প্ৰকৃততে মানৱ সভ্যতাৰ উত্তৰণৰ লগে লগে জ্ঞান অন্বেষণৰ যি পথ, সেই জ্ঞান অন্বেষণৰ পথ ধীৰে ধীৰে মুকলি হৈছে। আৰু জ্ঞান অন্বেষণৰ যি সূত্ৰধাৰ, সেই জ্ঞান অন্বেষণৰ সূত্ৰধাৰেই হ'ল এই কিতাপ। কিতাপ অবিহনে
কোনো এটা জাতি স্বয়ং সম্পূৰ্ণ নহয়। যি জাতিৰ সাহিত্য নাই, যি জাতিৰ লোকগাথা কিতাপ আকাৰে সন্নিৱিষ্ট হৈ থকা নাই, সেই জাতিৰ ভৱিষ্যত কিন্তু সংকটত। এইখিনিত এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ যে আপোনালোকেতো নদী পাৰ হৈছে, নাৱেৰে নদী পাৰ হৈছে, বহুবাৰ হৈছে নদী পাৰ। নাৱেৰে যেতিয়া নদী পাৰ হয় তেতিয়া আপোনালোকে চাবচোন যে নাওখন কেইটামান নিৰ্দিষ্ট খুঁটাৰ মাজেদিহে পাৰ হৈ যায়, অৰ্থাৎ চিহ্নযুক্ত কেইটামান খুঁটাৰ মাজেদিহে নাওখন এটা ঘাটৰ পৰা আনটো ঘাটলৈ যাবলৈ সক্ষম হয়। কাৰণ সেই খুঁটা দুটাৰ মাজত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নাওখন চলাচল কৰিব পৰাকৈ পানীৰ ধাৰাটো বৰ্তি থাকে। ঠিক একেই কথা গ্ৰন্থৰ ক্ষেত্ৰতো। এই গ্ৰন্থই আমাক বৌদ্ধিক জগতখনত ক্ৰমাৎ আগবঢ়াই নিব পৰাকৈ প্ৰস্তুত কৰি থলে। সেয়েহে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। কিন্তু বৰ্তমান শিক্ষাৰ্থীসকলে ভাবে যে কৃত্ৰিম বুদ্ধিমত্তা, AI, ChatGPT, জেমিনাই, গ্ৰক এইবোৰ ব্যৱহাৰ কৰি আমি পৰীক্ষাত পাছ কৰিব পৰাকৈ নম্বৰ কেইটামান ল'বলৈ সক্ষম হওঁ। কিন্তু সেই মূৰ্খামিটো বাৰে বাৰে কৰাৰ ফলতে ছাত্ৰ সমাজৰ মাজত বৌদ্ধিক ক্লিবতা পৰিলক্ষিত হৈছে। ছাত্ৰ বন্ধুসকল, মোক তোমালোকে বেয়া পাব পাৰা এইবোৰ কথা কোৱাৰ বাবে, কিন্তু যিমানেই তোমালোকে ChatGPTৰ গোলাম হ'বলৈ চেষ্টা কৰিবা, সিমানেই তোমালোকৰ শিক্ষা গ্ৰহণৰ যি লক্ষ্য, সেই লক্ষ্যৰ পৰা বিচ্যুত হ'বলৈ আৰম্ভ কৰিছা বুলি ভাবি লোৱা। মই ইয়াত ছাত্ৰ বন্ধুসকলক সাধাৰণীকৰণ কৰি কথা ক'বলৈ চেষ্টা কৰা নাই, কিন্তু বৰ্তমানৰ প্ৰেক্ষাপটত অধিকাংশ ছাত্ৰ ছাত্ৰী হৈ পৰিছে এই AI গোলাম। তেওঁলোকক যিকোনো এটা প্ৰশ্ন উত্তৰ কৰিবলৈ যদি দিয়া হয়, সেই প্ৰশ্ন উত্তৰটো তেওঁলোকে ততাতৈয়াকৈ AI ChatGPTত মাৰি তাৰ সমাধান বিচাৰিবলৈ লয়। কিন্তু হিউমেন ব্ৰেইন, মানুহৰ মগজুৱে যিদৰে এটা বিষয়বস্তু পৰিশীলিতভাৱে আগবঢ়াই নিব পাৰিব, ChatGPTয়ে সেইদৰে নোৱাৰে। মই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰি শিকাবলৈ চেষ্টা কৰোঁ। উদাহৰণ এটা দিছোঁ, এইটো এটা কৌশল। সুন্দৰভাৱে পদ্ধতিগতভাৱে ইতিহাসৰ বিষয়বস্তু এটা মই বুজাবলৈ চেষ্টা কৰোঁ। কিন্তু যেতিয়া পৰীক্ষাত বা এছাইনমেণ্টত তেওঁলোকে কেৱল ChatGPTৰ সেই গোলামী তথ্যবোৰ দিয়ে, তেতিয়া মোৰ খুব দুখ লাগে। এই ধৰণৰ আগবাগ কৰি বুজোৱা তথ্যবোৰৰ মাজত আমাৰ পৰিপক্ক মগজুৰ গৱেষণালব্ধ কিছুমান স্থিতি পৰিপক্কভাৱে পৰিলক্ষিত হৈ আছে। কিন্তু বৰ্তমান ছাত্ৰ সমাজে এই ধৰণৰ গৱেষণালব্ধ, এই ধৰণৰ পৰিপক্ক চিন্তাসমূহক আওকাণ কৰি কেৱল AIৰ যোগেদি নিজকে পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰাকৈ নম্বৰ কেইটামান গোটাবলৈ প্ৰস্তুত কৰাৰ বাবেই কিতাপৰ প্ৰতি থকা যি হাবিয়াস, সেই হাবিয়াস কমি গৈছে। মই তোমালোকক অনুৰোধ নজনাওঁ ছাত্ৰ বন্ধুসকল যে তোমালোকে পঢ়া, কাৰণ মই বাৰম্বাৰ শ্ৰেণীকোঠাত অনুৰোধ জনাওঁ ছাত্ৰ বন্ধুসকলক, তোমালোকে কিতাপ পঢ়া, কিতাপ পঢ়া, কিতাপ পঢ়া। কিন্তু মোৰ ছাত্ৰ বন্ধুসকলে সেই ধৰণৰ অনুৰোধ কেতিয়াও ৰক্ষা কৰা নাই। তাৰ মাজতে অৱশ্যে কেইজনমানে কৰে, খুব সাৱলীলভাৱে তেওঁলোকে গ্ৰন্থ অধ্যয়ন কৰে, আৰু সেই গ্ৰন্থ অধ্যয়ন কৰাৰ ফলতে তেওঁলোকে যথোপযোগ্য নম্বৰ পাবলৈও সক্ষম হৈছে। কিন্তু অধিকাংশ ছাত্ৰই বৰ্তমানে AIৰ গোলাম হৈ পৰাত তেওঁলোকৰ যি মানসিক স্থিতি, সেই মানসিক স্থিতি দিনক দিনে তথৈবচ হোৱা পৰিলক্ষিত হৈছে। এই ভিডিঅ'টোৰ যোগেদি মই অসমৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ যে তেওঁলোকে কিতাপৰ প্ৰতি আগ্ৰহী হওক, কিতাপ পঢ়ক, আৰু এখন সুস্থ সমাজ গঢ়াত যজ্ঞৰ পুৰোহিত হওক। এয়াই মোৰ সকলোৰে প্ৰতি সৰল বিনতি। ধন্যবাদ।